Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞানতীত ৱেটো সাকসেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল, তো টেলিগ্ৰাম চেনেলটো আপোনালোকে আমাক ফ'ল' কৰি লওক, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্টসমূহ দি থকাৰ লগতে আমি ৰেগুলাৰলি PDF নোটছ আৰু আমাৰ হেণ্ডটেন নোটছসমূহ তাতে প্ৰভাইড কৰোঁ। লগতে আমাক ৰেগুলাৰ গাইডেঞ্চো তাতে আপোনালোকে পাব। ইয়াৰ লগতে আপোনালোকে গম পাইছে থাম্বনেল আৰু আমাৰ ভিডিঅ'সমূহৰ পৰা আমি ইতিমধ্যে কমিউনিটি পষ্টতো পোষ্ট কৰিছিলোঁ যে আমি যোৱাকালি যিহেতু এটা ধুনীয়াকৈ পৰীক্ষা এটা অনুষ্ঠিত হৈ গৈছে আৰু খুব এখন সুন্দৰ পেপাৰ নহয় জানো, তথাপিও বহুতে কি কৰিছে, কনফিউজ কৰিছে। গতিকে আমি ভাল ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব। এতিয়া যোৱাকালি পেপাৰখনৰ পৰা আমি বহুতখিনিয়ে পাইছোঁ নহয় জানো। গতিকে যোৱাকালি পেপাৰখনৰ কি হৈছে, ছদ্মনাম আহিছে। তো ছদ্মনামটো ক'ৰ পৰা আহিছে, ৰঞ্জু হাজৰিকা কেলৈ আহিলে? কাৰণ তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছে, বাল পুৰস্কাৰ বা নহয় জানো, সেইকাৰণে হয়তো ৰঞ্জু হাজৰিকাক দিছে। তথাপিও আমি ছদ্মনামৰ সকলোখিনি ছদ্মনাম যিমানখিনি আছে ইম্পৰ্টেণ্ট আহিবলগীয়া, তো সেইখিনি আলোচনা কৰিম আজিৰ ভিডিঅ'টোত। ইয়াৰ পাছতে আমি কি লৈ আহিম, GI টেগ, সম্পূৰ্ণ GI টেগ হয়নে, ভাৰতৰ সম্পূৰ্ণ GI টেগ যিখিনি ইম্পৰ্টেণ্ট আহিবলগীয়া আছে। আপোনালোকে ভাবিছে GI টেগৰ কথা কেলৈ কৈছে নহয় জানো। GI টেগৰ কথা মই এইকাৰণেই কৈছোঁ, কাৰণ কুঞ্চিপুৰম যিখন শাৰী আহিছিলে সেইখন তামিলনাডুৰ আছিলে আৰু সেইখন GI টেগৰ কাৰণেই আহিছে, কাৰণ 2003-04 চনত এইখনে GI টেগ লাভ কৰিছিলে, তামিলনাডুৰ আছিলে। গতিকে সেইকাৰণেই লৈ আহিছে হয়তো কুঞ্চিপুৰম শাৰী। ইয়াৰ লগতে পুৰম থাকিলে তামিলনাডুৰ এখন টেম্পল হয় নহয় জানো। গতিকে আপোনালোকে সেইটো তেনেকৈ ধৰণেও অপশ্যন এলিমিনেশ্যন কৰিব পাৰিলেহেঁতেন নহয় জানো। বাৰু ঠিক আছে, হৈ গয়া, যিটো হৈ গ'লটো হৈয়ে গ'ল, তাকতো আমি এতিয়া শুধৰাব নোৱাৰোঁ। গতিকে পৰৱৰ্তী সময়ৰ যিখিনি আহিবলগীয়া কুৱেশ্যন আছে সেইখিনি যাতে আমি কেনেকৈ ধৰণে কমন পেলাওঁ তাৰ এটা ব্যৱস্থা কৰিব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকক। আমি খুব সুন্দৰভাৱে প্ৰতিটো টপিকৰে কুৱেশ্যনসমূহ লৈ আহিম। ইণ্টাৰনেশ্যনেল কুৱেশ্যনবিলাক বেছিকৈ আহিছে, সেইখিনিৰ ওপৰত আমি ফ'কাছ কৰিম। ষ্টেটৰ কুৱেশ্যনসমূহৰ ওপৰত আমি ফ'কাছ কৰিম। গতিকে যোৱাকালি অহা কুৱেশ্যন পেপাৰখনৰ প্ৰতিটো টপিকৰে আমি কুৱেশ্যনসমূহ ফ'কাছ কৰিম। এটা টপিকৰ এটা ভিডিঅ' দেখিছে। ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। তো ছদ্মনামৰ বিষয়ে আমি কি কৰিম, ইয়াত আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম। গতিকে ছদ্মনাম বহুত ইম্পৰ্টেণ্ট। ৰঞ্জু হাজৰিকা যে ছদ্মনাম আছে বহুতে হয়তো ভবাই নাছিলে নহয় জানো। তো সেইকাৰণে আমি ছদ্মনামৰ বিষয়ে আলোচনা কৰিবলৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো বৰ বেছি সময় নষ্ট নকৰোঁ, আমি কুৱেশ্যন নম্বৰ 1 যাম। ঠিক আছে, কুৱেশ্যন নম্বৰ 1 কি আছে, ভৱানন্দ পাঠক হয়নে। ভৱানন্দ পাঠকৰ ছদ্মনামটোনো কি হয়? যদি আপোনালোকে জানে আমাক কমেণ্টত জনাবলৈ চেষ্টা কৰক। ভৱানন্দ পাঠকৰ ছদ্মনামটো হৈছে ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম বুলি ক'ব লাগিব। ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনামটো হৈছে ভৱানন্দ পাঠক। ঠিক আছে, ভৱানন্দ পাঠক হৈছে ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম। এইটো মনত ৰাখি থ'ব, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এনেকুৱা ধৰণৰ আহে। কিন্তু এতিয়া ৰঞ্জু হাজৰিকা আহি গৈছে। ৰঞ্জু হাজৰিকাৰ যে কিবা এটা ছদ্মনাম আছে বহুতে 90%, 95% মানুহে নাজানে। তো তেওঁৰ নামটোতো আপোনালোকে গম পালেই, তেওঁকো ইয়াত ইনক্লুড কৰা আছে। নেক্সট কুৱেশ্যনত আমি কি লৈ আহিছিলোঁ মন কৰিব।
নীলা বাইদেউ আমি সকলোৱে জানো এইটো কমন কুৱেশ্যন নীলা বাইদেউ কিমান পঢ়ি নাথাকো নহয় জানো নীলা বাইদেউ বুলি আমাৰ নিৰ্মল বা বৰদলৈ বাইদেউ কি কৰা হয় নীলা বাইদেউ বুলি জনা যায় ঠিক আছে আমি নেক্সট কুৱেশ্যনটো চাম নেক্সট কুৱেশ্যন কি আছে নাচিকেতা বুলি কাক কোৱা হয় নাচিকেতাটো কাৰ ছদ্মনাম হয় আমি লিখিয়ে থৈছোঁ ভৱানন্দ দত্তৰ নাচিকেতাটো কি হয় ভৱানন্দ দত্তৰ ছদ্মনাম ঠিক আছে নেক্সট কুৱেশ্যন নাম্বাৰ পৰৱৰ্তী কুৱেশ্যনটো কি লৈ আহিছিলোঁ আমি প্ৰিয় বন্ধু কোন হয় প্ৰিয় বন্ধু হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া শইকীয়াৰ প্ৰিয় বন্ধুৰ লগতে আন দুটাও কি আছে ছদ্মনাম আছে সেই ছদ্মনামটো জানো কি হয় আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ঠিক আছে নেক্সট কুৱেশ্যনত কি আছে মন কৰক সঞ্জয় আমি লিখিয়ে থৈছোঁ আচলতে সঞ্জয়টো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰে এটা কি হয় ছদ্মনাম প্ৰিয় বন্ধুটো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া চাওকচোন দেখিছে প্ৰিয় বন্ধু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু লগতে সঞ্জয় দেখিছে সঞ্জয়ো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰে কি হয় এটা ছদ্মনাম হয় ঠিক আছে সত্যপ্ৰিয় পাঠকো এটা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰে কি হয় ছদ্মনাম হয় ইম্পৰ্টেণ্ট হয় মনত ৰাখি থ'ব আমি কিন্তু এই ভিডিঅ'টোৰ পাছত এটা আপোনালোকৰ কাৰণে মক টেষ্টৰ ব্যৱস্থা কৰিছোঁ যিটো 5টামান কুৱেশ্যনছ আছে গতিকে চিন্তা কৰিব নালাগে যদি ভিডিঅ'টো আপোনালোকে মন দি চাই গৈছে সেইকেইটা পাৰিব কাৰণ ইয়াৰ পৰাই আমি লৈছোঁ কিতাপৰ বেজবোৰৰ কথা জানো আমি আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱক আমাক কিতাপৰ বৰবৰুৱা বুলি কয় বহুতে প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাকে লিখি আগতে গতিকে এইটো পাৰিছে বুলি বা জানে বুলি আমি ভাবিছোঁ এনেকুৱা ইজি কুৱেশ্যন নাহে কিন্তু দেই ডক্টৰ বাণীকান্ত কাকতিটো ইম্পৰ্টেণ্ট কথা লাগিছে নতুন কিতাপৰ কাক কোৱা হয় নতুন কিতাপৰ হৈছে ৰত্নকান্ত বৰকাকতি কিতাপৰ বৰবৰুৱা হৈছে লক্ষ্মীনাথ বেজবৰুৱা আৰু নতুন কিতাপৰ হৈছে ৰত্নকান্ত বৰকাকতি ঠিক আছে নেক্সট কুৱেশ্যনত কি আছে শিলবদ্ধ এইটো আমি জানো শিলবদ্ধ বুলি কোৱা হয় ৰেৱতী মোহন দত্ত চৌধুৰী গতিকে শিলবদ্ধ বুলি কাক কোৱা হয় ৰেৱতী মোহন দত্ত চৌধুৰীক শিলবদ্ধ বুলি কোৱা হয়নে নেক্সট কুৱেশ্যনছ এখুত ককাইদেউ আৰু সীমা দত্ত লগতে ন আইতা এইটো বস্তু দি দিলে এটা আনকমন হৈ যায় গতিকে এনেকুৱা ধৰণৰ হাৰ্ড কৰিবলৈ যদি বিচাৰে এইটো কুৱেশ্যন দিব পাৰে যে ন আইতা বুলি কোনজন কবিক জনা যায় আপোনালোকে ন আইতা বুলি ক'লে ভাবিব এগৰাকী লেডিজ হ'ব হয়নে তো দল্লীবালা দেৱী থাকিব নিৰ্মলবা বৰদলৈ থাকিব নিৰ্মলবা বৰদলৈকে বহুতে কি কৰিব চিলেক্ট কৰি থৈ গুচি আহিব কিন্তু এখুত ককাইদেউ সীমা দত্ত আৰু ন আইতা একেগৰাকীয়ে হয় তেওঁ হৈছে নৱকান্ত বৰুৱা অপশ্যনত কিন্তু নৱকান্ত বৰুৱা আছিলে ৰঞ্জু হাজৰিকাৰ লগত মনত পৰিছেনে গতিকে এইটো আহিব পাৰে ন আইতা কাক কোৱা হয় হয়তো এইটো মোৰ ইয়াৰ পৰাই কমন পৰি যাবলৈ আছে হয়নে নেক্সট কুৱেশ্যনছ বীণা বৰুৱা বা ৰাস্তা বৰুৱা বুলি কোৱা হয় ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা এইটো সকলোৱে জানেই নহয় জানো নেক্সট কুৱেশ্যনছ ভানু নন্দন বুলি কোৱা হয় ডক্টৰ সূৰ্য কুমাৰ ভূঞাক কি কোৱা হয় ভানু নন্দন বুলি কোৱা হয় সূৰ্য কুমাৰ ভূঞাক ডক্টৰ ভানু নন্দন বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন কেৰপাই শৰ্মা বুলি কাক কোৱা হয় কেৰপাই শৰ্মা বুলি বিনন্দ চন্দ্ৰ বৰুৱাক কেৰপাই শৰ্মা বুলি কোৱা হয় নেক্সট কাঞ্চন বৰুৱা বুলি কাক কোৱা হয় কাঞ্চন বৰুৱা বুলি ভুৱন মোহন বৰুৱাক কি কোৱা হয় কাঞ্চন বৰুৱা বুলি কোৱা হয় হয়নে নেক্সট একেলগে কিছুমান উপাধি লৈ আহিছিলোঁ আমি সৰস্বতী সন্মান বা সৰস্বতীৰ ছদ্মনাম হৈছে নিৰ্মলবা বৰদলৈ প্ৰতিমাৰ খনিকৰ বুলিতো আমি সকলোৱে জানো চন্দ্ৰকুমাৰ আগৰৱালাদেৱক জনা যায় অসম গৌৰৱ বুলি আমি সকলোৱে জানো হেম বৰুৱাক জনা যায় ভাঙনি কোঁৱৰ এটা কনফিউজ নকৰিব ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা আৰু বকুল বনৰ কবি হৈছে আনন্দ চন্দ্ৰ বৰুৱা ঠিক আছে নেক্সট কুৱেশ্যনছ নেক্সট পইণ্ট হয় এটা কুৱেশ্যন নহয় বকুল বনৰ কবি যতীন্দ্ৰনাথ দুৱৰা আমি সকলোৱে জানো তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে নহয় জানো প্ৰথম বকুল বনৰ কবি আছিলে তেওঁ নটসূৰ্য ফণীসমা আৰু অগ্নিকৰ্মী কাবলকাটা ভট্টাচাৰ্য আৰু এইকেইটা আমি জানোৱেই এতিয়া আহিলে মক টেষ্ট সকলোৱে যাতে মক টেষ্টৰ গোটেইকেইটা আনচাৰ কৰিব পাৰে কাৰণ মন দি আহিছে বুলি ভাবিছোঁ ভিডিঅ'টো নহয় জানো কুৱেশ্যন নম্বৰ 1 সত্যপ্ৰিয় পাঠক বুলি কোনজন লেখকৰ ছদ্মনাম হয়
অপশ্যন এত আছে সৌৰভ কুমাৰ চলিহাৰ, অপশ্যন বিত আছে নীলমণি ফুকন, অপশ্যন চিত আছে ভূপেন্দ্ৰনাথ শইকীয়া আৰু অপশ্যন ডিত আছে হিতেশ্বৰ বৰবৰুৱা। আনচাৰটো মই কৈ নিদিওঁ কাৰণ ইয়াত আমি এজনৰ কথাই ডিছকাছ কৰিছোঁ 4টা অপশ্যনৰ ভিতৰত, গতিকে গম পাবই। যদি গম নাপায় ভিডিঅ'টো পুনৰবাৰ চাই লওক। নেক্সট কুৱেশ্যন নম্বৰ 2, ভৱানন্দ দত্তৰ ছদ্মনাম কি? এইটো আমি আলোচনা কৰিছোঁ, গতিকে ভৱানন্দ দত্তৰ ছদ্মনাম যদি আপোনালোকৰ মনত ৰোৱা নাই ভিডিঅ'টোৰ পৰা, ভিডিঅ'টো আকৌ এবাৰ চাই দিয়ক, ডেফিনেটলি মনত ৰ'ব। নেক্সট কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 3ত আছে নীলা বাইদেউ বুলি কাক কোৱা হয়? এইটোতো মই কৈ যাম নে নোকোৱাকৈ যাওঁ কাৰণ এইটোতো বহুত সহজ কুৱেশ্যন, বহুত সৰু ল'ৰা ছোৱালীও এইটো কুৱেশ্যনৰ কি কৰিব পাৰিব, আনচাৰ কৰিব পাৰিব। গতিকে 3টাই আমি লৈ আহিছিলোঁ মক টেষ্টৰ কাৰণে, গতিকে ভিডিঅ'টো আই থিংক আপোনালোকৰ কাৰণে ডেফিনেটলি হেল্পফুল হ'ব। মই ভাবিছোঁ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বুলি, গতিকে যদি হেল্পফুল কথা লাগিছে ভিডিঅ'টো, ডেফিনেটলি ভিডিঅ'টো আপোনালোকে লাইক কৰক, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক বন্ধু বান্ধৱীৰ সৈতে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে। থেংক ইউ ছ' মাছ, চি ইউ ইন দ্য নেক্সট।